জুবিন দাই আমাক অসমৰ কাৰণে যিমানখিনি দিব লগা আছিল দি গ'ল, মৰি মৰিও দি গ'ল। এতিয়া আমাৰ মানুহখিনি গোটেই অসমৰ মানুহখিনিৰ এটা কাম থাকিব যে তেওঁ কি বিচাৰিছিল সেইখিনি বস্তু যাতে আমি তেওঁক ফ'ল' কৰি পেলাই আমি আগবাঢ়ি যাওঁ। আৰু তেওঁ যি ধৰণে মানুহক মানুহ হিচাপে মৰম কৰিছিল তেনেকৈ যাতে মৰম কৰে, প্ৰতিজনে ইজনৰ প্ৰতি ইজনে কোনো ধৰণৰ ভেদভাৱ নাৰাখি পেলাই গোটেইখিনি চবেই যাতে তেনেকেই আগবাঢ়ি যায় সেইটোৱে বিচাৰোঁ। আৰু মই কোনো ৰাজনৈতিক দলৰ পাৰ্টি নহয়, মানে নহয় মেম্বাৰ নহয় বা নহয়, কিন্তু তথাপিতো যোৱাকালি মানে যোৱা 4 দিন ধৰি পেলাই যিটো এটা মানুহৰ সমাৱেশ হৈছিল আৰু সেই সমাৱেশটোৰ যি ধৰণে আমাৰ CM ছাৰে যেনেকৈ কণ্ট্ৰল কৰিছে, তেওঁ আনকি আমাৰ নিচিনা সাধাৰণ মানুহ এজন হয়, কিন্তু তেওঁ আমাৰ নিচিনাকৈ কান্দি পেলাই দুখ প্ৰকাশ কৰিব পৰা নাই। তেওঁ জুবিনক ভাল পাবলৈ গোটেই মঞ্চত খোলাকৈ কৈছিলে, কোৱাৰ পাছতো কিন্তু তেওঁ আমাৰ নিচিনাকৈ কান্দি পেলাই দুখখিনি প্ৰকাশ কৰিব পৰা নাই। আৰু তেওঁ নিজে বাকী আমাৰ চবকে কণ্ট্ৰল কৰি ৰাখি এই গোটেই ভিৰখিনি তেওঁৰ কাৰণে মানে একদম সুন্দৰভাৱে হৈ গৈছে আৰু তেওঁক তাৰে হয় বহুত 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 ধন্যবাদ। কথাখিনি তেখেতে সামাজিক মাধ্যমতো লিখিছে যে আচলতে তেখেতে এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে তেখেতে হয়, মই এইটো মোৰ নিজৰ পিনৰ পৰা তেওঁকতো অশেষ ধন্যবাদ। তেওঁ আমাৰ নিচিনাই নৰ্মেল মানুহ হয়, তেওঁৰো বহুত কান্দিব মন গৈছিল চাগে, কিন্তু তেওঁ ধৈৰ্য ধৰিছে, এইখিনি মানে গোটেই মানুহখিনিৰ কাৰণে কৰিছে, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু জুবিনটো আমাৰ মনত থাকিবই। গোটেই অসমবাসীক গান গাব শিকাই থৈ গৈছে, গোটেই অসমবাসীক গান গাব শিকাইছে। কোনো এখন প্ৰদেশৰ CM-এ এনেকে আঁঠুকাৰি বহি গায়ক এটা সেৱা নকৰে। আৰু ক্ৰাউডৰ মাজত আহিব মোৰ ভয় লাগে, মোৰ চাফিকেশ্যন হয়। কিন্তু জুবিন দাক চাবৰ কাৰণে মই চব পাহৰিয়ে গৈছো। সৰু যে যাবৰ কাৰণে মোৰ ভয় লাগিছিল মানুহৰ মাজত কি হ'ব, কিন্তু তেওঁৰ কাৰণে মই আহিলো। তেওঁ সদায় জীয়াই থাকিব আৰু সকলোৱে যেন তেওঁক জীয়াই ৰাখে অন্তৰত। আৰু এইকেইদিন গোটেই অসমবাদী যিখিনি কৰিছে, তেওঁ ন্যায় পাবৰ কাৰণেও যদি সেইখিনি কৰে, এইখিনি যে পাহৰি নাযায়, দিন পাৰ হৈ গৈ থকালৈকে যে পাহৰি নাযায় যে তেওঁ আমাৰ কাৰণে কি কৰিছিল। আৰু চবতকৈ এইটো এই পিশাচকেইটাই যদি তেওঁলোকৰ ভুলবিলাক স্বীকাৰ কৰে, নাজানো কি হৈছিল, দাদা সৰু বাচ্চাৰ নিচিনাই হয়। তেওঁলোকে দাদাই যেতিয়া পানীত নামিছিল তেওঁলোকে ক'ব পাৰিলে হয় যে মানা কৰাৰ পিছত যে আমিও নকৰোঁ দিয়া, উঠি যাওঁ, তেতিয়া চাগে দাদাও উঠি আহিলে হয় চাগে। আৰু এই মেনেজাৰটোৰ তাৰ বহুত দায়িত্বই আছিল, মেনেজাৰ হৈ গৈছিল যিহেতু, ঔষধ খাব পাহৰি গৈছে এইবোৰ শুনিছোঁ। তাৰ কি দায়িত্ব আছিল? তাতে নাৱত বটিং কৰি থকাৰ দায়িত্ব আছিল নেকি? আমাৰ সম্পদ এটাক লৈ গৈ পেলাই লাবাৰিছৰ নিচিনা এনেকৈ এৰি দিছিলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।